নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো। ইতিমধ্যে অৰুণোদয় 3.0 যদি আপোনালোকে আবেদন কৰা হৈ আছিল তাৰ পিছতো যদি আপোনালোকে টকা পোৱা নাই বা আপোনালোকৰ যদি অৰুণোদয় ৰিজেক্ট হৈ গৈছে তেতিয়া হলে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। কাৰণ ইতিমধ্যে সক মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণা কৰিছে আপোনালোকৰ ঘৰে ঘৰে গৈ অৰুণোদয়ৰ যি ফৰ্ম আছে হেতু আপোনালোকে দিব যদি আপোনালোকে অৰুণোদয় এতিয়ালৈকে লাভ কৰা নাই বা যিসকলে ইতিমধ্যে নতুনকে আবেদন কৰিছিল তেওঁলোকৰ যদি ৰিজেক্ট হৈছে বা তেওঁলোকে অৰুণোদয় পোৱা নাই বা তেওঁলোকৰ ৰিজেক্ট লিষ্টত নামো অহা নাই বা তেওঁলোকৰ কোনো লিষ্টত নাম নাই আপোনালোকক কোনো চিন্তা নকৰিব। কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে এটা ডাঙৰ ঘোষণা কৰিছে তাৰ লগতে আপোনালোকে নতুনকে অৰুণোদয় আবেদন কৰিব পাৰিব। তাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জন্মদিন আছে সেই দিনা যত 17 ছেপ্টেম্বৰ এই 17 ছেপ্টেম্বৰে 17 ছেপ্টেম্বৰত এটা নতুনকৈ পৰ্টেল মুকলি কৰিব যে অৰুণোদয় 3.0 কাৰণে যিটো পৰ্টেল মুকলি কৰিব হেতু পৰ্টেলত আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। ইয়াত যদি আপোনালোকৰ কিবা কাৰণে আপোনাৰ ৰিজেক্ট হৈ গৈছে আপোনালোকে অৰুণোদয় পোৱা নাই আজিলৈকে আবেদন কৰিব পৰা নাই তেতিয়া হলে আপোনালোকে সেই অৰুণোদয়ৰ কাৰণে আপোনালোকে 3.0 যি নতুনকৈ পৰ্টেল মুকলি কৰিব 17 ছেপ্টেম্বৰত সেই দিনাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। হেতু মুখ্যমন্ত্ৰী ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে। কাৰণ এটো মোৰ কথা নহয়, কাৰণ বহুতে ভাবে মই নিজে এই কথাটো কৈ দিলো। এটো মুখ্যমন্ত্ৰী ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে, এই কথা ইতিমধ্যে জনাইছে যে 17 তাৰিখে নতুনকৈ যিটো পৰ্টেল মুকলি হ'ব সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ পিছতো চাক আপোনালোকৰ বহুত কিটা সমস্যা হৈছে যিসকল ইতিমধ্যে ইনএক্টিভ হৈ গৈছে আপোনালোকে সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব বা আপোনালোকে ফিজিক্যালি যিখিনি ডকুমেন্টস আছে সেইখিনি আপোনালোকে সাবমিট কৰিব লাগে। বহুতৰ এই সমস্যা এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তাৰ লগতে চাওক আৰু এটা কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে যে ইতিমধ্যে চাওক আপোনালোকৰ যি জীৱিকা সখী আছে ইতিমধ্যে জীৱিকা সখীৰ দ্বাৰা আপোনালোকে আবেদন কৰিব পাৰিব। যিটো ফৰ্ম আপোনালোকে ডাইৰেক্ট জীৱিকা সখীক দিলে জীৱিকা সখীয়ে এই ফৰ্মটো ডাইৰেক্ট আপোনালোকে সাবমিট কৰি দিব। সেইদৰে চাওক আপোনালোকৰ যদি ইনএক্টিভ হৈ গৈছে বা আপোনালোকৰ ৰিজেক্ট হৈছে আপোনালোকৰ ৰিজেক্ট লিষ্টত নাম আহিছে তেতিয়া হলে আপোনালোকে ফিজিক্যালি ডকুমেন্টস আপোনালোকে সাবমিট কৰিব লাগিব। সেই ডকুমেন্টসখিনি চাওক ইতিমধ্যে চাওক যিটো বুথ কমিটি আছে বা ৱাৰ্ড কমিটি আছে বা যিটো ইতিমধ্যে মেম্বাৰ হৈছে বা প্ৰেচিডেন্ট আছে সেক্ৰেটাৰী আছে তেওঁলোকৰ দ্বাৰাও আপোনালোকে জমা দিব পাৰে। কাৰণ ইতিমধ্যে চাওক বুথ কমিটিৰ যিবিলাক সেক্ৰেটাৰী আছে যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকৰ হাতত এই সকলোবিলাক লিষ্ট আছে তেওঁলোকক কি কৰিব লাগে সেইবিলাক অৰ্ডাৰ তেওঁলোকৰ ওচৰত আহে আৰু তেওঁলোকে সেই কামখিনি কৰে। যেনেদৰে চাওক আপোনালোকে যদি এইটো ফৰ্ম যিটো ফিলআপ কৰিছিল চাওক যিটো আপোনালোকে 1250 টকা পায় 1250 টকাৰ পোৱাৰ পিছত আপোনালোকে এই ফৰ্মটো আপোনালোকৰ ওচৰত ঘৰে ঘৰে আহিছে প্ৰত্যেকজনৰ নামত এখন ফৰ্ম আহিছে। এই ফৰ্মটো যদি আপোনালোকে সাবমিট কৰিছিল লিখি পেলাই তাৰ পিছত এতিয়া চাওক আপোনালোক নতুনকৈ ইয়াৰ ডকুমেন্টসখিনি আপোনালোকে সাবমিট কৰিব লাগিব। এতিয়া চাওক এই ডকুমেন্টসখিনি যদি আপোনালোকে সাবমিট নকৰে তেতিয়াহলে আপোনালোকৰ যিটো 250 টকা আপোনালোকৰ অৰুণোদয়ৰ যিটো 1250 টকা আছে তাৰ লগত যিটো প্লাস কৰি দিব যদি ডকুমেন্ট সাবমিট নকৰে তেতিয়াহলে আপোনালোকে এই 250 টকা আপোনাৰ অৰুণোদয়ৰ লগত আপোনাৰ প্লাস নহয়। ইয়াত আপোনালোকে সেই ডকুমেন্টসখিনি আপোনালোকে দিব লাগিব যিখিনি বিচৰা হৈছে। চাওক ইয়াত যেটো আপোনাৰ বেংক পাসবুক যেটো আপোনালোকে দিলে সেই বেংক পাসবুক আপোনালোকে ইয়াত দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব। তাৰ পিছত যেটো এলপিজি যেটো কানেকশন ললে আপোনালোকৰ যেটো পাসবুক আছে সেই পাসবুকৰ যেটো আইডি নাম্বাৰ আছে সেই আইডি নাম্বাৰ সহ আপোনালোকৰ সেই পাসবুকটো জেৰক্স কপি আপোনালোকৰ লগত দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব। দি পেলাই আপোনালোকে এই সকলোখিনি সাবমিট কৰিব লাগিব। যদি সাবমিট কৰে তেতিয়াহে আপোনালোকে সেই 250 টকা যেটো দিব হেতু আপোনালোকে লাভ কৰিব যদি এটো সাবমিট নকৰে। গতিকে আপোনালোকে যদি এতিয়ালৈকে এটো সাবমিট কৰা নাই আপোনালোকে সোনকালে আপোনালোকে এটো ফৰ্ম আপোনালোকে কালেক্ট কৰি পেলাই আপোনালোকে ফৰ্মটো সাবমিট কৰক আৰু ফৰ্মৰ লগত আপোনালোকে সেই ডকুমেন্টসখিনি দিয়ক, আধাৰ কাৰ্ড, বেংক পাসবুক, এলপিজি সিলিন্ডাৰৰ যেটো গ্যাসৰ যেটো পাসবুক আছে আপোনালোকে এই পাসবুক সহ আপোনালোকে জমা দিয়ক। জমা দিয়াৰ পিছতহে আপোনালোকৰ যেটো অৰুণোদয় যেটো আইডি আছে সেই আইডি লগত তেওঁলোকে লিংক কৰি দিব। লিংক কৰাৰ পিছতহে আপোনালোকে সেই টকাটো লাভ কৰিব। যদি লিংক নহয় তেতিয়াহলে আপোনালোকে এই টকা লাভ নকৰে। গতিকে সোনকালে আপোনালোকে এই কামখিনি কৰক। আপোনালোকৰ ওচৰৰ যি ৱাৰ্ড কমিটি আছে বা বুথ কমিটিৰ প্ৰেচিডেন্ট সেক্ৰেটাৰী আছে বা যেটো মেম্বাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে এই ডকুমেন্টসখিনি আপোনালোকে সাবমিট কৰক তেতিয়া হলেহে আপোনালোকে এই টকাখিনি লাভ কৰিব। তাৰ পিছত চাওক নতুনকৈ যেটো কথা কলা যে নতুনকৈ আপোনালোকে চাওক পুনৰবাৰ আবেদন কৰিব পাৰিব। কাৰণ নতুনকৈ চাওক যেটো অৰুণোদয় ফৰ্ম আহে আপোনালোকৰ নামত এনেকুৱা ফৰ্ম আহিব। ইতিমধ্যে মুখ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছে যে আপোনালোকে যদি আবেদন কৰিব পৰা নাই আজিলৈকে যদি অৰুণোদয়ৰ কাৰণে আপুনি আবেদন কৰিব পৰা নাই তেতিয়াহলে আবেদন কৰিব পাৰিব। এনেকুৱা ফৰ্ম আপোনাৰ ঘৰে ঘৰে দিব যেটো জীৱিকা সখী আছে জীৱিকা সখীৰ দ্বাৰা ভেৰিফিকেশন কৰি পেলাই আপোনালোকক দিয়া হ'ব।
আৰু এটা হৈছে আপোনাৰ যেটো পৰ্টেল যেটো মুকলি কৰিব অৰুণোদয়ৰ কাৰণে 3.0 সেই পৰ্টেলৰ দ্বাৰা আপোনালোকৰ যিকোনো সমস্যা আছে যিকোনো প্ৰবলেম হৈছে আপোনালোকে টকা লাভ কৰা নাই আপোনালোকে নতুনকৈ আবেদন কৰিব পৰা নাই আজিলৈকে আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হোৱা নাই আপোনালোকৰ ৰিজেক্ট হৈ গৈছে সকলোখিনি আপোনালোকে সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে সলিউশন কৰিব পাৰিব তাৰ লগতে যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰি আছে আপোনালোকে অকমান ওয়েট কৰক 17 ছেপ্টেম্বৰলৈকে যেটো 17 ছেপ্টেম্বৰ যেটো পৰ্টেল মুকলি হ'ব সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব কি কৰিব পাৰিব কি কৰিব লাগিব কেনেদৰে কৰিব সম্পূৰ্ণ ডিটেইলছ মই নেক্সট ভিডিওত আপোনালোকক দিম যেতিয়া পৰ্টেল মুকলি হ'ব গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিলে আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ যেটো নোটিফিকেশন আছে নোটিফিকেশনটো অন কৰি ৰাখিব তেতিয়া হলে যিবিলাক ইনফৰমেশন আহে সেইখিনি আপোনাক প্ৰথমতে মই জনাবলৈ মই চেষ্টা কৰিম আৰু সেইখিনি আপোনালোকে সোনকালে জানিব পাৰিব তাৰ লগতে অৰুণোদয়ৰ যদি আপোনালোকৰ কিবা প্ৰবলেম হৈ আছে আপোনালোকে ভিডিওত কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক বাকিখিনি সেইখিনি সলভ কৰিবলৈ মই যত্ন কৰিম ধন্যবাদ